আজি আপুনি এবাৰো নকলে বাদ দিয়াহে বুলি। আজি এবাৰো নকলে মই এতিয়াও ডেকা হৈ আছো বুলি। সদায় বাদ দিয়া মানুহজনে বাদ দিব নোৱাৰিলে মৃত্যুৰ আহ্বান। আপুনি সদায় আশাবাদী, আপুনি অজাত শত্ৰু, আপুনি চিৰতৰুণ। আপুনি জানেনে, আপোনাৰ মুখত সদায় উচ্চাৰিত আসাম শব্দটো আনৰ মুখত শুৱলা নালাগে। আপুনি পিন্ধা বগা সাজযোৰত ৰাজনীতিৰ নীতিবোৰ জিলিকি আছিল। কূটনীতিৰ চেকা সাজযোৰত নালাগিল, সাজযোৰ শুকুলা হৈ থাকিল। কঠিন সমস্যাবোৰতো আপুনি সৰল বৰ্ণমালাৰে সমাধানৰ সূত্ৰ দিছিল। আপোনাক কোনেও বেয়া পাব নোৱাৰে। আপোনাৰ উদাৰ মনৰ বাবে নকৈ ৰাজনীতিৰ পথাৰত ভৰি থৈ দপদপনি তোলা যুৱনেতাসকলক আপুনি সদায় আপোনাৰ ল'ৰা বুলি কৈছিল। ঈৰ্ষা অসুৱা আপোনাৰ নাছিল। আপুনি চিৰদিন ইতিহাসৰ পাতত জিলিকি থাকিব নিৰহংকাৰী শাসক ৰূপে, সুদক্ষ আৰু মানৱ দৰদী নেতা হিচাপে। হে তৰুণ, চিৰবিদায়।